NRCৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছিল 40 লক্ষাধিকৰ নাম। এই পৰ্যন্ত পুনৰ অন্তৰ্ভুক্তিৰ বাবে আবেদন জনাইছে প্ৰায় 5 লাখে। আপত্তি দৰ্শাই আবেদন জনাইছে মাথো 194 জনে। ৰহস্য কি? 15 ডিচেম্বৰত ক্লেইমছ এণ্ড অবজেকশ্যনৰ লাষ্ট দিন গোটেই জাগাবিলাক মানুহবিলাক ৰেগুলাৰাইজ হৈ যাব নহ'লে সেইবিলাকৰ প্ৰতিও চকু দিয়ক। খালি বিল জাপি থাকিলে কি হ'ব? এইটোতো কোনো JPC হোৱাই নাই, পাৰ্লিয়ামেণ্টত যোৱাই নাই, নেদেখা বস্তু এটালৈ আমি হুলস্থুল কৰি আছোঁ। অবজেকশ্যনে নপৰে, গোটেইটো মানুহ বিদেশীবিলাক ৰেগুলাৰ হৈ যাব দেখোন। বিলৰ নামত 5 লাখ ৰেগুলাৰাইজ হোৱাৰ কথা পাতি আছে, ইফালেতো 40 লাখ ৰেগুলাৰাইজ হৈ যাব। সংগঠন জঁপিয়াই পৰিব লাগিছিল তাৰ বিৰুদ্ধে অবজেকশ্যন দিয়াৰ কাৰণে। হয়, হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছে NRCৰ আপত্তি দৰ্শাই কোনেও কিয় আবেদন নকৰে। আবেদন কৰিবলৈ আহ্বান জনাইছে। কিন্তু আপুনি জানেনে, কাৰোবাৰ নাগৰিকত্বৰ বিৰুদ্ধে আপত্তি দৰ্শাবলৈ আবেদন জনালে লাগে ARN নম্বৰ। কিন্তু NRC কৰ্তৃপক্ষৰ পৰা আনৰ ARN নম্বৰ উলিওৱা কাৰ্যত অসম্ভৱ। এনে পৰিস্থিতিত দল সংগঠনে বিচাৰিলেও আপত্তি দৰ্শাই আবেদন জনাব নোৱাৰে। পুৰা যোনে যোনে এইষাৰ কথা কৈ আছে দল সংগঠন অবজেকশ্যন কৰিব লাগে। যেতিয়া অসম চৰকাৰৰ পৰা SOPখন তৈয়াৰ কৰা হৈছিলে তাতে ARN নম্বৰ যে লাগিব সেইটো কোনে সোমাইছিলে? সেই মানুহখিনি এতিয়া বুজাব পাৰিছে নাই আমাক এতিয়া কোনে বুজাব যে ARN নম্বৰটো আমি কেনেকৈ পাম? অবজেকশ্যনৰ কাৰণে আমি 3000 বাৰ 4000 বাৰ 5000 বাৰ যাব লাগিব। খৰচ কিমান হ'ব? বিজেপিৰ এতিয়া ফকাছ NRC। বিজেপিৰ কাৰণে মেইন ফকাছ যে আজিৰ দিনটোত আমি সংগঠনবিলাকক যে মাত্ৰ 900টা অবজেকশ্যন পৰিছে। কিন্তু সঁচাকৈয়ে নে? কিয় বিজেপিৰ 26 লাখ সদস্যৰ কোনেও জনোৱা নাই আপত্তি? আৰু মানে বিজেপিৰ এতিয়া তেওঁলোকে কয় না আমাৰ 26 লাখ বৃহৎ দল, তেওঁলোকে নিজে কিমান কৰিছে? 855 জন শ্বহীদৰ অসম গণ পৰিষদৰ যুৱ পৰিষদ অসম গণ পৰিষদে কেইটা কৰিছে? এটা কৰা নাই। তেওঁলোকৰ দায়িত্ব নাই, অকল মাইকত কথা ক'লেই হ'ল। NRCৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা প্ৰায় 40 লাখৰ ভিতৰত পুনৰ নাম অন্তৰ্ভুক্তিৰ বাবে এতিয়ালৈ আবেদন জনাইছে প্ৰায় 5 লাখে। প্ৰশ্ন উঠিছে, আনসকল বিদেশী নেকি? 40 লক্ষাধিকৰ আঁৰত আছে নেকি ৰহস্য? তিনিজনেহে গম পাব, RGI, হাজেলা আৰু ভগৱানে গম পাব যে সংখ্যাটো বঢ়াইছে, ইচ্ছাকৃতভাৱে ভৰাইছে। কিন্তু আৰু মাত্ৰ 15 দিন, নাই হাতত আৰু অধিক সময়। তাৰ পিছতেই বহু বিদেশী হ'ব নেকি এতিয়া স্বদেশী? ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে ববিতা গগৈ, প্ৰাগ নিউজ, গুৱাহাটী।